নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, এই জীৱনটো হৈছে বহুত খলাবমা। জীৱনৰ পথ হৈছে বহুত অন্ধকাৰ। এই অন্ধকাৰ পথত আগবাঢ়িবলৈ হ'লে আপোনালোকে নিজক বিশ্বাস কৰিব লাগিব আৰু নিজৰ ওপৰত ফ'কাছ ৰাখিব লাগিব। এতিয়া ফ'কাছ কেনেকৈ ৰাখিব? নিজৰ জীৱনটো কেতিয়াও ভাবি নাচাই লোকৰ জীৱনৰ লগত কম্পেয়াৰ কৰি গোটেই জীৱনটো কটাই দিয়ে বহুত মানুহে। লোকৰ জীৱনৰ লগত তুলনা কৰি নিজৰ জীৱনটো কটাই দিয়ে বহুত মানুহে। লোকৰ কথা চিন্তা কৰি পেলাই গোটেই জীৱনটো কটাই দিয়ে বহুত মানুহে। নিজৰ কথাও কেতিয়াবা চিন্তা কৰি চাওকচোন। আপুনি এই পৃথিৱীত কিমান মূল্যৱান, নিজৰ কথা অলপ চিন্তা কৰক। কিয়নো লোকৰ কথা চিন্তা কৰি গোটেই জীৱনটো পাৰ কৰি দিছে? কিয়নো গোটেই জীৱনটো লোকৰ কথা চিন্তা কৰি, লোকৰ চৰ্চা কৰি গোটেই জীৱনটোনো কিয় পাৰ কৰে? নিজৰো অলপমান চৰ্চা কৰকচোন। নিজক অলপমান ফ'কাছ কৰক, নিজকে অলপমান সময় দিয়ক, নিজক অলপমান কনচেনট্ৰেট কৰক। তেতিয়া চাবচোন আপোনাৰ জীৱনটো মধুময় হৈ পৰিব। কিছুমান মানুহে বহুত কাম কৰে, বহুত কষ্টও কৰে গোটেই জীৱনটো, তথাপিও তেওঁলোকৰ কেতিয়াও সেইটো ছেটিছফাই নহয়। কিবা এটা অশান্তি তেওঁলোকে পাই থাকিব, কিবা এটা টেনশ্যন হৈ থাকিব মনত, কিন্তু কেতিয়াও সেই কামৰাজিৰ পৰা যিটো কাম তেওঁলোকে কৰে, যেনেকুৱা কামেই কৰে, পঢ়া শুনা কৰক, বিজনেছ কৰক, ৰন্ধা বঢ়া কৰক, চাকৰি কৰক, তথাপিও তেওঁলোক ছেটিছফাই নহয় নিজৰ কামটোক লৈ। কিয় বাৰু? কাৰণ তেওঁলোকে কেতিয়াও কনচেনট্ৰেট নকৰে নিজৰ কামটোক লৈ। তেওঁলোকে সেই কামটোত কেতিয়াও ফ'কাছ নিদিয়ে, নিজকে কেতিয়াও ফ'কাছ নিদিয়ে। আপুনি যদি নিজকে ফ'কাছ দিব পাৰে, তেতিয়াহ'লেহে কামটোত ফ'কাছ ৰাখিব পাৰিব। নিজকেই যদি আপোনালোকে গুৰুত্ব নিদিয়ে, আনৰ পেচা, আনৰ বস্তু, আনৰ ঘৰ, আনৰ কথা চিন্তা কৰি থাকে, তেতিয়াহ'লে আপুনি কৰ্মৰাজিক কেনেকৈ গুৰুত্ব দিব? নিজকে প্ৰথমতে গুৰুত্ব দিবলৈ শিকক, তাৰপিছত আপুনি কৰা কামবোৰত গুৰুত্ব দিব। বুজি পাইছেনে? কিছুমান মানুহে কেতিয়াও সুখ নাপায় নিজক লৈ আৰু নিজৰ কামবোৰক লৈ। সেইকাৰণে কৈছোঁ, নিজকে আগতে যিমান আপুনি ভাল পাবলৈ শিকিব, নিজকে আপুনি যিমান ফ'কাছ দিব, তেতিয়াই আপুনি আপোনাৰ সৰু সৰু কামবোৰকো আপুনি ভাল পাবলৈ শিকিব। যি কামেই কৰে, চব কামেই মহান। ডক্তৰ এজনে যেনেকৈ মহান কাম কৰে, তেনেকৈ ৰিচেপশ্যনত বহি থকা মানুহ এগৰাকীও বহুত মহান। ইঞ্জিনিয়াৰ এজন যেনেকৈ মহান, LP স্কুলৰ মাষ্টৰ এজনো তেনেকৈ মহান। প্ৰফেচাৰ এজন যেনেকৈ মহান, তেনেকৈ এজন মিস্ত্ৰীও তেনেকৈ মহান। কোনো কামৰ নাই, চব কামৰে মূল্য আছে। সৰু ডাঙৰ কোনো কামৰে ভেদভাৱ নাই। ফাৰ্ষ্টতে আপুনি নিজকে ফ'কাছ কৰক, নিজৰ কামটোক লৈ ফ'কাছ কৰক। কোনোবাই বহুত কথা ক'ব পাৰে, নুশুনিব। আপোনাৰ খালি নিজৰ ইচ্ছা থাকিব লাগিব যে আপুনি কি কৰি আছে, কেনেকৈ কৰিছে, কি কৰিছে। আপোনাৰ যিটো ইচ্ছা থাকে, আপোনাৰ যিটো মনত ইচ্ছা জাগে, আপুনি ধৰক আজি বিজনেছ কৰিম বুলি ক'লে, বছ বিজনেছেই কৰক। বহুতে বহুত কথা ক'ব পাৰে আৰু আপোনাৰ মনটো ডাইভাৰ্ট হৈ যায়। যেতিয়া মানুহে বহুত কথা কয়, তেতিয়া ডাইভাৰ্ট হৈ যায় যে বিজনেছ নকৰিবি, বেলেগ কিবা এটা কৰ। তেতিয়া আপোনাৰ মনটো ডাইভাৰ্ট হৈ যাব পাৰে। আৰু যেতিয়াই সেই ডাইভাৰ্চনটো আহি যায়, যেতিয়া সেই ডিফাৰেঞ্চিয়েটটো আহি যায়, তেতিয়া আপোনাৰ মনে কাম নকৰা হয় যে বিজনেছটো কৰিছিলোঁ, কোনোবাই এনেকৈ ক'লে হয়, মই এতিয়া কিবা এটা বেলেগলৈকে জাপ মাৰোঁ। এইটো মনলৈ যেতিয়া আপোনাৰ আহি যায়, তেতিয়া আপোনাৰ মনটো ফ'কাছত নাথাকে, স্থিৰ কেতিয়াও নহয়। তেতিয়া মনটো আপোনাৰ ষ্টেবল কেতিয়াও নহয়। তেতিয়া আপোনাৰ মনটো
বেলেগ এটা বস্তুলৈ জাপ মাৰি যায় আৰু তেতিয়াই আপোনাৰ সংঘাতটো হয় জীৱনত। সেইকাৰণে বেলেগ একো কথা নাভাবি যদি গৃহিণী এগৰাকীয়ে কাম কৰে, আপোনাৰ নিজৰ কথাই শুনক, নিজৰ মনমতে আৰামত থাকক, বেলেগৰ লগত নিজকে কম্পেয়াৰ নকৰিব, নিজে ভাল পোৱা কামটো কৰক। তেনেকৈ বিজনেছমেন এজনেও বিজনেছতে থাকক, যদি তেওঁৰ উঠিব মন আছে উঠক, কিন্তু লোকৰ কথা শুনি পেলাই নিজৰ মনটো ডাইভাৰ্ট কৰি বেলেগ কাম নকৰিব। তেতিয়া আপোনাৰ ওপৰলৈ যোৱাক চাই তললৈহে নামিব। তেতিয়া আপুনি তেতিয়া ভাবিব পাৰে যে মোৰ বিজনেছটো এতিয়া আৰু অলপ উঠাবলৈ হ'লে মই কি কৰিব লাগিব, কি চিন্তা কৰিব, সেইটো আপুনি চিন্তা কৰিব পাৰে। বা এজন LP স্কুলৰ টিচাৰে প্ৰফেচাৰ হ'বলৈ যদি ইচ্ছা আছে, তেতিয়া তেওঁ PhD কৰক, ডক্টৰেট কৰক, সেইবোৰ আগবাঢ়ি পেলাই যাব পাৰে। কিন্তু লোকৰ কথা শুনি জোৰ জবস্তি কৰি কেতিয়াও নাযাব। তেতিয়া আপোনাৰ ভাল হোৱাক চাৰি বেয়াহে হ'ব। সেইকাৰণে নিজৰ কামত ধ্যান দিয়ক আৰু নিজৰ কামটোক আপুনি খুব ভাল পাবলৈ শিকক। লাগিলে আপুনি হাউচৱাইফেই হওক, লাগিলে আপুনি ৰিচেপশ্যনিষ্টেই হওক, ডক্টৰেই হওক, ডেণ্টিষ্টেই হওক, পাচলি ব্যৱসায় কৰা মানুহেই হওক, যিয়েই নকৰক আপুনি, ইলেক্ট্ৰিচিয়ানেই হওক, মুঠতে চব কামেই মহান আৰু চবৰে গুণ আছে, চব কামৰে গুণ আছে। মাত্ৰ এটা কথা মনত ৰাখিব, নিজৰ মনটোক ষ্টেবল কৰক আৰু আপোনাক নিজকে আপুনি কাৰেজিয়াছ কৰক, সাহসী কৰক, নিজৰ মনত ফ'কাছ ৰাখক, অন্তৰ ডাঠ কৰক, নিজৰ মনটো ফ'কাছ কৰক নিজৰ কামত আৰু আগবাঢ়ি যাওক। খালি ফ'কাছটো কেতিয়াও নেৰিব। ফ'কাছটো খুব বেছি ইম্পৰ্টেণ্ট জীৱনত আগবাঢ়িবলৈ হ'লে। ঠিক আছে, আজিৰ যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, নমস্কাৰ।